নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী বেদী প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম মৰিগাঁৱৰ শান্তিপুৰত সংঘটিত হৈছে খোকাবহ পথ দুৰ্ঘটনাৰ ফলত নিহত হয় মুন দাস আৰু জ্যোতিষ্ময় দাস নামৰ দুই যুৱকৰ জাগিৰোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহিলাসকললৈ আগবঢ়ালে উদ্যমিতা আঁচনিৰ ধন জাগিৰোড আৰক্ষীৰ জালত তিনিটাকৈ গভাইত চুৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৌশলেৰে চুৰ কৰিছিল প্ৰায় ৩ লাখ টকাৰ কাপোৰ জাগিৰোড আৰক্ষীৰ জালত দুই প্ৰবঞ্চক টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত তেল যোগানৰ নামত সংঘটিত কৰিছিল কেলেংকাৰী এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত শনিবাৰে জাগিৰোডত উন্নয়নৰ বতৰালৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে জাগিৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ চৌহদত এক মহিলা হোষ্টেলৰ শিলান্যাস কৰাৰ লগতে জাগিৰোড সমজিলা কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে ইয়াৰ পিছতে ড্ৰিমলেণ্ড খেলপথাৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি জাগিৰোডৰ কেইবা সহস্ৰাধিক মহিলাক উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰে উন্নয়নৰ বতৰালৈ জাগিৰোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শনিবাৰে অংশগ্ৰহণ কৰিলে বিশাল জনসভাত এফালে ভাল লাগিছে নে বেয়া লাগিছে পিছফালে ভাল লাগিছে নে বেয়া লাগিছে মহিলাসকললৈ আগবঢ়ালে উদ্যমিতা আঁচনিৰ পুঁজিৰ ধন ৰাজ্যৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা অভিলাষী আঁচনিৰ অংশস্বৰূপে জাগিৰোড সমষ্টিত শনিবাৰে প্ৰায় ৩৮,০০০ মহিলাক আনুষ্ঠানিকভাৱে বিতৰণ কৰিলে মহিলা উদ্যমিতা অভিযানৰ পুঁজিৰ ধন এই উপলক্ষে জাগিৰোডৰ ড্ৰিমলেণ্ড খেলপথাৰত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সৰ্বস্তৰৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব বুলি উল্লেখ কৰি প্ৰতিটো আঁচনিৰ ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ মহিলাসকললৈ আহ্বান জনায় আজি ৩৭,৮০০ মহিলাই জাগিৰোড সমষ্টিত এই আঁচনিৰ ধন লাভ কৰিছে গাই প্ৰতি ১০,০০০ টকা পৰৱৰ্তী পৰ্যায়ত ২৫,০০০ ফাইনেল চূড়ান্ত হিচাপে ৫০,০০০ এখন দীঘলীয়া আঁচনি যি আঁচনিয়ে মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ সুবিধা দিব এগৰাকী মহিলাই প্ৰথম কিস্তি আজি ১০,০০০ পাইছে জাগিৰোড সমষ্টিত আজি ৩৮ কোটি টকা চৰকাৰৰ পৰা হস্তান্তৰ হ'ব মই জাগিৰোডৰ আই মাতৃসকলক বহুত অভিনন্দন জনাইছোঁ আৰু মন্ত্ৰী পীযুষ হাজৰিকাক সুন্দৰ গোটেইকেইটা আঁচনি সুন্দৰভাৱে ৰূপায়ণত আমাক চৰকাৰক সহায় কৰা আগভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আনহাতে তেওঁলোকৰ উন্নয়নৰ গতি আৰম্ভণিৰ ২ৰ পৰিৱৰ্তে এতিয়া ১০লৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি অনাগত দিনত ইয়াতকৈও বৃদ্ধি হ'ব বুলি দোহাৰে চাওক প্ৰতিটো দিনে আমি যদি ১০ বছৰ আগতে ২ কৰিছিলোঁ আজি আমি ১০ কৰি আছোঁ অৰ্থাৎ আমাৰ স্পীড কমা নাই স্পীড দিনক দিনে বাঢ়ি গৈ আছে অৰ্থাৎ উজনিৰ পৰা নামনি বৰাকৰ পৰা পাহাৰ ভৈয়াম জোনাইৰ পৰা শদিয়া শিলচৰৰ পৰা ধুবুৰী কোনো স্থানকে আমি নেগলেক্ট নকৰি বিটিআৰ সকলোকে সমান দৃষ্টিৰে চাই আমি আগুৱাই নিছোঁ স্পীডো বাঢ়িছে পৰিসৰো বাঢ়িছে গতিও বাঢ়িছে সভাত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জাগিৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ এটি ১০-মহলীয়া মহিলা হোষ্টেলৰ শিলান্যাস কৰাৰ লগতে জাগিৰোড সমজিলা কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে মায়ং চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত টাটাৰ ছেমিকণ্ডাক্টৰ ফেক্টৰীত যিখিনি আমাৰ ছোৱালী কাম কৰিব আহিব তেওঁলোকে যাতে ৱৰ্কিং ওমেন হোষ্টেলত থাকিব পাৰে তাৰ কাৰণে আমি ১,০০০ আসনযুক্ত এটা সুন্দৰ ৱৰ্কিং ওমেন হস্পিটেল বনাম যাতে অসমৰ দূৰ দূৰণিৰ পৰা অহা ছোৱালীবিলাকো নিৰাপদে থাকিব পাৰে লাহে লাহে আমি হোষ্টেলৰ সংখ্যা বঢ়াই যাম আজি ১১৮ কোটি টকাৰে ৱৰ্কিং ওমেন হোষ্টেলৰ আমি আধাৰশিলা কৰিলোঁ জাগিৰোডক কিছুদিন আগতে আমি সম জিলাৰ মৰ্যাদা দিছিলোঁ আজি সম জিলাধিপতিৰ
কাৰ্যালয়টোৰ আমি শুভ আৰম্ভণি কৰোঁ। এই কাৰ্যালয়ত বিভিন্ন ব্ৰাঞ্চসমূহ একেলগে থাকিব আৰু ইয়াক সংহত সমজিলাধিপতিৰ কাৰ্যালয় হিচাপে জনা যাব। মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা আয়ুক্ত অনামিকা তিৱাৰী প্ৰমুখ্যে প্ৰশাসনৰ বিষয়াসকলে। শনিবাৰে পুৱাৰে পৰা ইয়াকে লৈ সমগ্ৰ জাগিৰোডত এক উখল মাখল পৰিৱেশে বিৰাজ কৰে। বিশেষকৈ সভাত অংশগ্ৰহণৰ বাবে মহিলাসকলৰ লানি নিচি কাষত পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, JCC ডিজিটেল। জাগিৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৌশলেৰে সামগ্ৰী বিক্ৰী কৰি আৰক্ষীৰ জালত ৩ গভাইত চোৰ। জাগিৰোডৰ হাৰিয়ানা ক্লথ ষ্টৰৰ পৰা এজন কৰ্মচাৰীৰ সহযোগত এই ৩ চোৰে ক্ৰয় বিক্ৰয় কৰিছিল কেইবা লাখ টকাৰ কাপোৰ। প্ৰতিষ্ঠানৰ গৰাকীৰ অভিযোগৰ ভিত্তিত জাগিৰোড আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ক্লথ ষ্টৰৰ কৰ্মচাৰী দেৱাশিষ ধৰৰ লগতে 2 সহযোগী মিজানুৰ শ্বেখ আৰু শশাংকৰ দাসক। জাগিৰোড আৰক্ষীৰ জালত 3টাকৈ গভাইত চোৰ। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৌশলেৰে চুৰি কৰিছিল কাপোৰ। পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে এই 3 চোৰক। উদ্ধাৰ কৰিলে প্ৰায় 3 লাখ টকাৰ চুৰি হোৱা কাপোৰ। জাগিৰোডৰ হাৰিয়ানা ক্লথ ষ্টৰৰ পৰা কাপোৰ চুৰি হোৱা ঘটনাৰ লগত জড়িত 3 চোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জাগিৰোড আৰক্ষীয়ে। ধৃত চোৰ 3টা জাগিৰোডৰ হাৰিয়ানা ক্লথ ষ্টৰৰ কৰ্মচাৰী দেৱাশিষ ধৰ, জাগিৰোডৰ সমীপৰ কাহিকুছিৰ মিজানুৰ শ্বেখ আৰু ঢেকিয়াজুলিৰ ঠেলামৰাৰ শশাংকৰ দাস। উল্লেখ্য যে দেৱাশিষ ধৰ আৰু মিজানুৰ শ্বেখ এই দুয়ো চোৰে লগ লাগি কাপোৰখিনি ঢেকিয়াজুলিৰ শশাংকৰক বিক্ৰী কৰিছিল। এই কাপোৰ চুৰি ঘটনাৰ লগত এটি বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে ব্যৱসায়ীয়ে। শুনক দোকানৰ চুৰি সামগ্ৰী বিক্ৰীৰ বাবে কৰ্মচাৰীয়ে কেনেদৰে টেলিফোনিক বাৰ্তালাপ কৰিছিল অন্য সহযোগীৰ সৈতে। কি দিয়া মাল আনবা? গাড়ি দিয়া ছোটা হাতি। মালটা না? হ্যাঁ মালটা না। ছোটা হাতি? হ্যাঁ বস্তায় বস্তায় যাবো তোমার মাল। কয় বস্তা আছে? 10 বস্তা। এইটু পয়সাটা মিলাই লো না। শুনো ভাই, আমি তোমাদের 2 লাখ টাকার উপরে মাল দিতাছি। তুমি একবার ভাইবো, শুনো তুমি আমি 2 লাখ টাকার উপরে মাল দিতেছি। আমি তোমার 2 লাখের উপরে হবো, তুমি হিসাব করো। যদি 10 টাকা করেও মিটার হয়, ঠিক আছে, তাহলে হিসাব করো একটার মধ্যে কমসে কম 12,000-13,000 মিটার কাপড় চলবে। আমি কইতাছি যে তুমি মালটা নিয়ে আসো, ঠিক আছে? গাড়ি ভাড়া কত হইব? 6,000 টাকা। 6,000 টাকা? হ্যাঁ। তাহলে ধরো তোমারে কত হইতে লাগবে? 50। তুমি আজকে মানে 50,000 টাকা ড্রাইভারের হাতে দিয়ে পাঠিয়ে দিবা। হ্যাঁ। আর 6,000 টাকা হারে ভাড়া দিয়ে দিবা। হ্যাঁ হ্যাঁ ঠিক আছে, তুমি হারে দিয়ে দিবা। পরেরটা আমি আর তোমার লগে ফোনে কথা কইলাম। ঠিক আছে, একটু মিলাই, তুমি একটু মিলাই। ও বই আমি তোমার লগে খুশি জবান খুশি মিলাই দিমু, কিন্তু আমি তোমার কইতাছে মানছে লয়ে দেব। এটা তো কাগজ পাতি নাই না, কইতাছে দিনে দিনে লয়ে দেব। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে AS01 OC 2366 নম্বৰৰ সামগ্ৰী কঢ়িওৱা এখন বাহনো জব্দ কৰিছে। যোৱাকালি আমাৰ দোকানত অলপ মাল শ্বৰ্ট হওঁতে আমি গোদামৰ ষ্টক মিলালোঁ। তেতিয়া গম পালোঁ যে আমাৰ 10 বাণ্ডেল মাল এপ্ৰক্স 2-2.5 লাখ টকাৰ মাল নোহোৱা হৈছে। তাৰপিছত আমি তদন্ত কৰোঁতে গম পালোঁ যে আমাৰ দোকানৰ ষ্টাফ দেৱাশিষ আৰু ড্ৰাইভাৰ মিজান, সিহঁতে মালটো চুৰি কৰিছে। চুৰি কৰি কিনে ঢেকিয়াজুলি কোনোবা পাৰ্টি তাত বিক্ৰী কৰিছে। আজি চাৰেন্তে আমাক বহুত সহায় কৰিছে। ঢেকিয়াজুলি গৈ আমি মালটো আনিব পাৰিছোঁ। আৰু তাৰে যিটো ল'ৰা যোনে মালটো কিনিছিল তাকো ধৰি আনিছোঁ। জাগিৰোড থানাৰ পৰা গৈছিল। হয়, এতিয়া আমি যেতিয়া গম পালোঁ এই ল'ৰাটো আমাৰ 5-6 বছৰৰ পৰা কাম কৰি আছে, ইমান দিনটো আমি পোৱা নাই। কিন্তু এতিয়া যদি আৰু বিচাৰিলে চাগে আমি পাম। আগে পিছে অলপ পইচা চইচা চুৰি হৈছিল, আমি তাক কিন্তু সন্দেহ কৰা নাছিলোঁ। তাৰ মোবাইলটো চাওঁতে আমি পাইছোঁ 2-এজনৰ লগত সি কথা পাতিছে যে সিহঁতকো মাল বিক্ৰী কৰাৰ চেষ্টা কৰিছে, কিন্তু সিহঁতৰ নাম চাম নাজানে। বুধবাৰে গণেশ চতুৰ্থী উপলক্ষে জাগিৰোডতো দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ।
জাগিৰোড চহৰৰ কেইবা স্থানতো আয়োজন কৰা গণেশ চতুৰ্থীত সিদ্ধি বিনায়কৰ আশীষ ল'বলৈ ভিৰ কৰে ভিন্ন স্থানৰ ভক্তই ক'ত কেনেদৰে অনুষ্ঠিত হ'ল গণেশ চতুৰ্থীৰ কাৰ্যসূচী এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন মঙ্গলবাৰৰ পৰা 4 দিনীয়াকৈ জাগিৰোডৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হোৱা গণেশ চতুৰ্থীক লৈ দেখা গ'ল ব্যাপক উৎসাহ মঙ্গলবাৰে আধ্যাত্মিক ৰীতি নীতিৰে সিদ্ধি বিনায়কৰ মূৰ্তিভাগী মণ্ডপে মণ্ডপে প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা আৰম্ভ হোৱা এই গণেশ চতুৰ্থীত বুধবাৰে পুৱাৰে পৰা ধূপ দীপ নৈবেদ্যৰে গণেশৰ চৰণত সেৱা আগবঢ়ায় ভক্তসকলে প্ৰতি বছৰ নাই এই বছৰ আমি 4 দিনীয়া কাৰ্যসূচীৰে শ্ৰী গণেশ চতুৰ্থীৰ পূজা আগবঢ়াইছোঁ আজি ৰাতিপুৱাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে পূজা উপভোগ কৰি আছে চাৰিওফালৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি পেলাই এপাহি ফুলেৰে ধূপ নৈবেদ্যৰে আপোনালোক পূজা আগবঢ়াইছে আমি প্ৰতি বছৰে যেনেকুৱা পূজা পাঠ কৰি আছোঁ এই বছৰো বহুত উলহ মালহেৰে পূজা কৰিছোঁ ঢাক ঢোল শংখৰ ধ্বনিত মুখৰিত হৈ পৰে পূজা মণ্ডপৰ চৌপাশ আজি গণেশ চতুৰ্থীৰ অতি পবিত্ৰ দিন সমূহ জাগৃতবাসী ৰাইজলৈ ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰিলোঁ আমাৰ আজি ইয়াতে এই ব্ৰিজৰ তলত খুব উলহ মালহেৰে গণেশ পূজা হৈছে আগতে ইয়াত হোৱা নাছিলে কিন্তু এইটো এৰিয়াতে হৈছে প্ৰায় 12 বছৰ হৈ গ'ল ইয়াতে ওচৰে পাজৰে সবতে সকলো স্থানতে হৈছিলে কিন্তু আজি এই ব্ৰিজৰ তলত প্ৰথমবাৰৰ বাবে হৈছে খুব ভাল লাগিছে জাগিৰোডৰ চাৰিআলি গণেশ পূজা সমিতি সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ পূজা সমিতি বাসন্তী নগৰ পূজা কমিটিকে ধৰি আন কেইবা ঠাইতো আয়োজন কৰা গণেশ চতুৰ্থীৰ বাবে আটক ধুনীয়াকৈ সাজি উলিওৱা মণ্ডপসমূহত গণপতিৰ চৰণত পুষ্পাঞ্জলি অৰ্পণ কৰে পূজা সমিতি বিষয়ববীয়াৰ লগতে ভিন্ন স্থানৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে এদিনীয়াকৈ মানে আমি 4 দিনীয়াকৈ পাতো কালি আমাৰ প্ৰথম অধিবাস হৈ গ'ল আজি আমাৰ প্ৰথম গণেশ চতুৰ্থী উৎসৱ কাইলৈ আমাৰ আকৌ পূজাথলীত আকৌ পূজা আছে পূজাৰ পিছত আমাৰ সন্ধিয়া আকৌ খিচিৰি বিতৰণ কৰা হ'ব মহাপ্ৰসাদ গ্ৰহণ কৰা হ'ব আৰু আপোনাৰ শুক্ৰবাৰে 29 তাৰিখে আমাৰ বিসৰ্জন আছে আমাৰ ইয়াত ভক্ত বহুত সমাগম হয় আশা কৰোঁ বিগত বছৰতকৈ আৰু বেছি ভক্ত আগমন হৈছে আশা কৰোঁ আৰু আগমন হ'ব বিগত দুদিন আছে তাত আৰু ভক্তৰ আগমন বুলি আমি কামনা কৰিছোঁ আৰু গোটেই জাগৃতবাসী লোক অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে আহি কিনে আমাৰ পূজাস্থলী এবাৰ আহি দৰ্শন কৰি যাওক শনিবাৰে নিশা মনহা শান্তিপুৰত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৰজা মায়ঙলৈ নিশা এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাত বাইক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈ মৰিগাঁৱৰ 2 যুৱকে এই ঘটনাই সমগ্ৰ মৰিগাঁৱত শোকৰ ছাপ পেলাইছে মৰিগাঁও শান্তিপুৰত নিশা সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা হিতাতে নিহত এজন আন এজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে ঘটনাক্ৰমে নিশা দিহানাম পৰিৱেশনৰ উদ্দেশ্যে সংগীসকলৰ সৈতে ৰজা মায়ঙলৈ মুন দাস আৰু জ্যোতিষ্ময় দাস নামৰ দুজন যুৱকে ইয়ামাহা R15 AS21P 0346 নম্বৰৰ মটৰ চাইকেলখনেৰে গৈ থকা অৱস্থাত মনহা শান্তিপুৰৰ ফুলতলিত দুৰ্ঘটনাত পতিত হয় মৰিগাঁও পৌৰসভাৰ 6 নং ৱাৰ্ডৰ অন্তৰ্গত এৰাগাঁৱৰ জ্যোতিষ্ময় দাস নামৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰজন হিতাতে নিহত হোৱাৰ লগতে সংকটজনক অৱস্থাত সাতনগুৰি গাঁৱৰ মুন দাস নামৰ যুৱকজনক GMCHলৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে প্ৰতিভা সম্পন্ন যুৱক দুজনৰ অকাল বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ মানে কি আমাৰ নামৰ এখন কম্পিটিশ্যন আছিল কম্পিটিশ্যনত যাব লওঁতে মানে কি জ্যোতিষ্ময় দাস আৰু মুন দাস সিহঁত দুটা মানে মুন দাসে প্ৰগ্ৰাম কৰিব গৈছিল জ্যোতিষ্ময় মানে প্ৰগ্ৰাম চাব যাম বুলি কৈছিল আৰু ঋতিক শইকীয়া বুলি কয় সি আহিছিল আমাৰ ঘৰলৈ আছিল তাৰপিছত আহি পেলাই মোৰ ৰুমলৈ তাৰপিছত আহি তাত গোটেই 4টা আমি লগ হ'লোঁ দুখন বাইক 4টা মানুহ তাৰপিছত আহিলোঁ আহি পেলাই গ'লোঁ আপোনাৰ এই মনোহা এইখিনি কি নাম আছিল তাৰ সেই টাৰ্ণিংটোৰ ওচৰত মানে সিহঁতে মোক বাইকখন বিচাৰিলে যে বাইকখন এক্সচেঞ্জ কৰোঁ তই মোৰখন ল মই তোৰখন লওঁ এনেকৈ কৈ পেলাই আমি মানে কি ফোনটো মোৰ লগৰটোক দিব লওঁতে মানে সিহঁতে সেইখিনি সময়তে মানে পুৰা স্পীড গ'লগৈ এই যোৱাৰ পিছত মানে কি আমি লগ নাপালোঁ আমি গৈ পেলাই নামৰ জেগা পালোঁ নামৰ জেগা পোৱাৰ পিছত যে
চালোঁ সিহঁত নাই। তাৰপিছত আকৌ আমি তাৰপৰা ৰিটাৰ্ণ হৈছোঁ, ৰিটাৰ্ণ হৈ সিহঁতক চালোঁ, তেতিয়াও সিহঁত নাই। তাৰপিছত আকৌ আমি ৰিটাৰ্ণ আকৌ নামৰ জেগাত গ'লোঁ। তাৰপিছত আকৌ 4টামান বজাত তাৰপিছত আকৌ ৰিটাৰ্ণ হৈছোঁ আমি 3টা মানুহ। তাৰপিছত যে ৰখি চাইছোঁ কিবা মাত চাত শুনো নেকি, তাৰপিছত তেতিয়াও মানে একো গম পোৱা নাই। তাৰপিছত 4:30 মানত তেতিয়া বাপেকহঁত আহিলে, বাপেকহঁতে ক'লে যে কি তাৰ এক্সিডেণ্ট হৈছে, এনেকৈ তেনেকৈ কি চিভিলত আছে। তাৰপিছত ক'লে আৰু 5:30 মানত ডাইৰেক্ট কৈছে যে কি মৰিলে বুলি, এনেকৈ তেনেকৈ। দুজন প্ৰথম মুন দাসজন, সি মানে তাৰ অলপ চেঞ্চলেছ আছিল। তাৰপিছত জ্যোতিষ্ময় দাস, সি তাইক স্পট ডেথ। মুন দাসৰ ঘৰ চাটনগুৰি। জ্যোতিষ্ময় দাসৰ ঘৰটো বিশেষকৈ এৰাগাঁও। শুকুৰবাৰে জাগিৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 2 প্ৰবঞ্চক আৰিহান জৈন আৰু সাহিল জৈনক। জাগিৰোডৰ নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পত ডিজেল যোগানৰ নামত অন্য এক কৰ্মচাৰীৰে মিলি প্ৰবঞ্চনাৰে লুটিলে কেইবা লক্ষাধিক টকা। এতিয়াও পলাতক এই চক্ৰৰ অন্য এক অভিযুক্ত কে মূৰ্তি। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। জাগিৰোড আৰক্ষীৰ জালত 2 প্ৰবঞ্চক আৰিহান জৈন আৰু সাহিল জৈন। গুৱাহাটীৰ কাহিলীপাৰাস্থিত গণপতি এনক্লেভৰ পৰা জাগিৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক ভাতৃদ্বয়ক। কে মূৰ্তি নামৰ আন এটা প্ৰবঞ্চক এতিয়াও পলাতক। জাগিৰোডৰ টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ কাম চলাই থকা কিলাৰ নামৰ প্ৰতিষ্ঠানটোত ডিজেল যোগান ধৰিছিল ফুৱেল এক্স নামৰ জৈন ভাতৃদ্বয়ৰ প্ৰতিষ্ঠানটোৱে। কিলাৰ প্ৰতিষ্ঠানৰ ষ্ট'ৰ ইনচাৰ্জ দক্ষিণ ভাৰতৰ কে মূৰ্তি নামৰ এগৰাকী কৰ্মচাৰীৰ সৈতে মিলি ডিজেল যোগানৰ নামত কেলেংকাৰীৰে প্ৰতিমাহে সৰকাই আহিছিল প্ৰায় 20 লক্ষাধিককৈ টকা। বিষয়টো সন্দৰ্ভত প্ৰতিষ্ঠানে আৰক্ষী থানাত গোচৰ ৰুজু কৰাত তদন্ত আৰম্ভ কৰাৰ পাছতেই জালত পৰে এই 2 প্ৰবঞ্চক। তিনিও প্ৰবঞ্চকৰ মাজত বুজন পৰিমাণৰ ধনৰ লেনদেনৰ তথ্য লাভ কৰাৰ পিছতে গুৱাহাটীৰ পৰা ব্যৱসায়ী আৰিহান জৈন আৰু সাহিল জৈনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কিলাৰৰ কৰ্মচাৰী কে মূৰ্তিক বিচাৰি এতিয়াও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। মৰিগাঁৱৰ বানমুৰি ৰাস মহোৎসৱে এইবেলি সগৌৰৱেৰে পালন কৰিব মহাৰাজত জয়ন্তীৰ কাৰ্যসূচী। অহা 3 নৱেম্বৰৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ 14খন গাঁৱে একত্ৰিতভাৱে চলাইছে ব্যাপক প্ৰস্তুতি। প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী সম্পন্ন হ'বলগীয়া এই মহাৰাজত জয়ন্তীৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰিছে উদ্যোক্তাসকলে। শৰৎকালৰ আগমনৰ লগে লগে ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ চলিছে ব্যাপক প্ৰস্তুতি। এইবেলি মৰিগাঁও জিলাৰ বানমুৰি শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ মহাৰাজত জয়ন্তী। বানমুৰি আঞ্চলিক ৰাস মহোৎসৱে সেয়েহে এইবেলি 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰাজত জয়ন্তী উদযাপনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি। অঞ্চলটোৰ 14খন গাঁৱৰ বাসিন্দাই মিলি অনুষ্ঠিত কৰিব এই বিশাল মহাৰাজত জয়ন্তীৰ কাৰ্যসূচী। ইতিমধ্যে ৰাস মহোৎসৱ উদযাপনৰ বাবে মূল সমিতিৰ লগতে গঠন কৰা হৈছে 13খনকৈ উপসমিতিও। বানমুৰি আঞ্চলিক ৰাস মহোৎসৱ উদযাপন কমিটিয়ে 75 বছৰত ভৰি দিয়াৰ লগে লগে এইবাৰ মহাৰাজত জয়ন্তী অনুষ্ঠান ভাগ আয়োজন কৰিছে। আৰু মহাৰাজত জয়ন্তী অনুষ্ঠান ভাগ ৰাইজৰ যিটো সহায় দেখা গৈছে, সহযোগ দেখা গৈছে, অন্যান্য অনুষ্ঠানতকৈ খুব মানে মংগল হ'ব বুলি ভাবিছোঁ আৰু ৰাইজৰ সহযোগ আমি পাম বুলি ভাবিছোঁ। যে আমাৰ মহিলাৰ যি আই মাতৃ গোট ব্যৱস্থাপনা যি গোট, এই কমিটিখনত 100ৰো অধিক মহিলাই মানে এখন নিজাববীয়াকৈ কমিটি গঠন কৰিছে। গতিকে সিফালৰ পৰা আমি খুবেই আনন্দিত মহিলাসকলৰ যিটো সহায় দেখিছোঁ। প্ৰস্তুতি চলিছে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ বাবেও। বানমুৰি আঞ্চলিক ৰাস মন্দিৰ প্ৰাংগণত ধৰ্মীয় ৰীতি নীতি আৰু ফুল প্ৰসংগৰে সেয়েহে মহাৰাজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটোৱা হয়। অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক অংশগ্ৰহণেৰে অনুষ্ঠিত এই কাৰ্যসূচীত সমূহ ৰাজ্যবাসীৰে উপস্থিতি আৰু সহযোগিতাও কামনা কৰিছে বানমুৰি আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিয়ে। হয়, আমি বানমুৰি আঞ্চলিক ৰাস মহোৎসৱটিয়ে আজি আহি 1950 চনতে আনুষ্ঠানিকভাৱে স্থাপিত হৈ বৰ্তমান 75টা শৰতত ভৰি দিছেহি। আৰু সেই উপলক্ষে এই বছৰ আমি এটা জাকজমকতাৰে মহাৰাজত জয়ন্তী উৎসৱ হিচাপে এইবছৰ আমি উদযাপন কৰিম বুলি মনস্থ কৰিছোঁ। আৰু তাৰেই প্ৰস্তুতি আমি যোৱা জুলাই মাহৰে পৰা আমি নতুন সমিতি গঠন কৰি বিভিন্ন উপসমিতি গঠন কৰি সমিতিসমূহক আমি সম্পূৰ্ণভাৱে সুকীয়া দায়িত্ব দি
অনুষ্ঠানভাগ সফল ৰূপায়ণত তেখেতসকলৰ আমি কৰ্মবিলাক যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে আমি ধুমধামেৰে কাৰ্যসূচীভাগ চলাই নিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। ক্ষেত্ৰীৰ ধূপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 2জনকৈ লোক। গুৱাহাটীৰ পৰা জাগিৰোড অভিমুখী AS01 EZ7723 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহন এখনে ভুল দিশেৰে গৈ থকা চাইকেল আৰোহীক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই অন্য এগৰাকী স্থানীয় পথচাৰীক খুন্দিয়াই খাৱৈত বাগৰি পৰে। ফলত গুৰুতৰভাৱে আহত হয় স্থানীয় অৰবিন্দ ডেকা আৰু ফেৰীৱালা ৰকেল শ্বেখ। গুৱাহাটীৰ পৰা জাগিৰোডৰ পিনে গৈ থকা এখন ছুইফ্ট গাড়ীয়ে বৰ্তমান নিয়ন্ত্ৰণ হেৰুৱাই ওচৰৰে গছ এডালত খুন্দিয়াই তাৰ লগতে চাইকেলেৰে ফেৰীৱালা এজন আহি আছে, ফেৰীৱালাজনক খুন্দিয়াই আৰু ওচৰৰ পথচাৰীক খুন্দিয়াই বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে তিনিওগৰাকী। আৰু আমাৰ ওচৰৰ ৰাইজ আহিলে আৰু পুলিচ প্ৰশাসনো আহি বৰ্তমান ঘটনাস্থলীৰ পৰা তেখেতসকলক চিকিৎসালয়ত প্ৰেৰণ। গাড়ীখনত কিমানজন আৰোহী আছিল? গাড়ীজনত জনামতে এগৰাকী মহিলা আছিলে। তেওঁ বৰ্তমান ঠিকে আছে আৰু বাকী ওচৰৰ পথচাৰী 2জন আহত হৈছে। ইফালে ছুইফ্ট বাহনখনৰ চালকৰ আসনত থকা একমাত্ৰ যুৱতী আৰোহী পঞ্চী তামুলী কথমপি প্ৰাণ ৰক্ষা পৰে যদিও চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন। পৰৱৰ্তী পৰ্যায়ত ক্ষেত্ৰীৰ যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহতসকলক ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাইদেৱে গুৱাহাটীৰ পৰা জাগিৰোড গৈ আছিলে, চাকৰি কৰে এগ্ৰিকালচাৰ। তাৰপিছতে ধূপগুৰি আমাৰ চেকিং পইণ্টটো পাৰ হৈ গৈ ইউ টাৰ্ণ এটা আছিলে, একে দিশে জাগিৰোড ফালে গৈ থকা এখন বাইচাইকেল তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই সেইখনক খুন্দা মাৰিলে। বাইচাইকেলখনে গৈ পেলাই এজন পেডেষ্ট্ৰিয়ান খোজকাঢ়ি গৈ থকা এজন বয়সস্থ মানুহক খুন্দিয়ালে। তাৰপিছতে 2জনকে আমি মেডিকেল লৈ আহিলোঁ আৰু যিখন গাড়ীয়ে খুন্দিয়াইছিলে বাইদেউজনীকো লৈ আহিলোঁ। বৰ্তমান আণ্ডাৰ ট্ৰিটমেণ্টত আছে খেতি থাৰ্ড বিধত। গুৱাহাটীলৈ ৰেফাৰ কৰিছে 2জনকে, বাইদেউক ৰেফাৰ কৰা নাই। বাইদেউ এনেই সাধাৰণ ট্ৰিটমেণ্টৰ কাৰণে অহা হৈছে, বৰ বেছি শাৰীৰিক কষ্ট পোৱা নাই বাইদেউ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 457 সংখ্যক তিৰভাৱ তিথি উপলক্ষে জাগিৰোডৰ জাগি আউনীআটী শাখা সত্ৰ হৰিনাম ধ্বনিৰে মুখৰ হৈ পৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডৰ জাগি আউনীআটী শাখা সত্ৰ বৰনামঘৰতো দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 457 সংখ্যক তিৰভাৱ তিথি অনুষ্ঠিত হয়। প্ৰথম দিনা গুৰুজনাৰ তিৰভাৱ তিথি উপলক্ষে খোল প্ৰসংগৰে আৰম্ভ হোৱা অনুষ্ঠানটি সোমবাৰে পুৱাৰ ভাগৰে পৰা ভাগৱত পাঠ ভকত বৈষ্ণৱ তথা আই মাতৃসকলে পৰিৱেশন কৰা নাম প্ৰসংগৰ ধ্বনিৰে মুখৰ কৰি তোলে সমগ্ৰ অঞ্চল। কৃপালু শংকৰ গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ জাগি বৰনামঘৰৰ তৰফৰ পৰা আমি সমূহ অসমবাসী তথা উত্তৰ পূব ভাৰত তথা ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা বৈষ্ণৱবৃন্দক সেৱা যাচিছোঁ। শংকৰ গুৰুজনাৰ যি আদৰ্শ, এই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ সমাজখনক সংগঠিত কৰি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আমি ইয়াত আজি ঐক্যবদ্ধ হৈছোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচী হিচাপে গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে যোৱাকালিৰ গণ পৰ্ব যিটো আপোনাৰ হৈ গৈছে, আজি পুৱাৰে পৰা খোল প্ৰসংগ, ভাগৱত পাঠ, নাম আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ যোগেদি আমি গুৰুজনাক শ্ৰদ্ধা নিবেদিছোঁ। 4 বছৰ পূৰ্বে গঠিত হোৱা যোগ প্ৰজ্ঞা অসম নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ এটি শাখা জাগিৰোডত সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই উপলক্ষে সংস্থাটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অধ্যাপক আনন্দ বুঢ়াগোহাঁইৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এক চমু সভাত জাগিৰোডৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ লগতে জাগিৰোডৰ জ্যেষ্ঠ নাগৰিকসকলে উপস্থিত থাকে।
জাগিৰোডৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ পৱন চন্দ্ৰ গগৈৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি ভূঞা প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সংস্থাটোৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আনহাতে এই শাখাৰ জৰিয়তে পৰম্পৰাগত যোগ চৰ্চাৰ এটি কেন্দ্ৰও পৰিচালনা কৰা হ'ব বুলি জানিবলৈ দিয়ে বিষয়ববীয়াসকলে, য'ত 5 বছৰ বয়সৰ ওপৰৰ সকলো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব। ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৰ্বোৎকৃষ্ট নিদৰ্শন স্বৰূপ প্ৰাচীন ভাৰতীয় যিটো যোগবিদ্যা, এই যোগবিদ্যা আজি গোটেই বিশ্বজুৰি সমাদৃত হৈছে। এই যোগবিদ্যাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমাৰ অসম ৰাজ্যখনত আমি স্বেচ্ছাসেৱী যোগ সংগঠন ৰাজ্যিক পৰ্যায়ৰ ইতিমধ্যে 4 বছৰৰ আগতে গঠন কৰিছিলোঁ যোগ প্ৰজ্ঞা অসম নামেৰে। ৰাজ্যিক পৰ্যায়ৰ স্বেচ্ছাসেৱী যোগ সংগঠনটিৰ এটা শাখা আজি জাগিৰোডত মুকলি কৰাৰ উদ্দেশ্যে আজি গোটেই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু লগতে ইয়াত আমি এটা পৌৰাণিক যুগৰ পৰম্পৰাগত যুগৰ এটা নিয়মীয়া চৰ্চাৰ এটা অনুষ্ঠান ইয়াত চলাই যাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। সংগঠনটোৰ যোগেদি অসমৰ বিভিন্ন জিলাত বিভিন্ন অঞ্চলত বিভিন্ন শাখা গঠন কৰি তাৰ যোগেদি মহতি যুগৰ যিখিনি অমুক অস্ত্ৰ বা জ্ঞান সেইখিনি আমি সমাজৰ মাজলৈ লৈ যোৱাৰ কাৰণে প্ৰয়াস চলাইছোঁ। আৰু ইয়াতে এটা নিয়মীয়া যুগৰ অনুশীলন কেন্দ্ৰ ইয়াত প্ৰতিষ্ঠিত হ'ল আজিৰ পৰা। আৰু ইয়াত আমি মূলতঃ আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আদিকে কৰি যুগৰ যিবিলাক উচ্চাংগ যুগৰ যিখিনি অংগ আছে সেইখিনিৰ কাৰণে আমি প্ৰশিক্ষণৰ বিভিন্ন ব্যৱস্থা কৰিম বুলি আমি মনস্থ আৰু সকলো ৰাইজৰে সহায় সহযোগিতা আৰু আশীষ কামনা কৰিছোঁ। জাগিৰোডৰ জাগি ভকতগাঁও জোনাক আঞ্চলিক নাৰী শক্তি সংস্থাৰ সৌজন্যত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। জাগি ভকতগাঁও দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধন কৰে বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰীয়ে। আনহাতে নিশা প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে দিহানাম সংৰক্ষণ মঞ্চ অসমৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক হিমু বৰাই। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ মুঠ 24টা দলে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে মুখৰ কৰে সমগ্ৰ অঞ্চল। প্ৰতিযোগিতাত যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰে জোৰগাঁও আঞ্চলিক নামতি দল আৰু পশ্চিম কাৰ্বি আংলঙৰ কৃষ্ণকানাই নামতি দলে। আনহাতে দ্বিতীয় স্থান লাভ কৰে কোমৰাগুৰি আঞ্চলিক পাঞ্চজন্য দিহানামৰ দল আৰু নগাঁও ডিমৰুগুৰিৰ শংকৰ মাধৱ শিল্পী সমাজে। তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় নগাঁও ভক্তি প্ৰদীপ নামতি দল আৰু সাপমাৰী ভক্তি অঞ্জলি নামতি দলে। আৰু চতুৰ্থ স্থান লাভ কৰে নগাঁৱৰ শংকৰী সাংস্কৃতিক গোষ্ঠী আৰু নগাঁও শংকৰধ্বনি নামতি দলে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নামতি হিচাপে পুৰস্কাৰ লাভ কৰে নভেটিৰ কৃষ্ণচূড়া নামতি দলে। লগতে শ্ৰেষ্ঠ নাগাৰাবাদক হিচাপে বঁটা লাভ কৰে মৰিগাঁৱৰ মাছ চিকাৰবৰী নামতি দলে। লগতে শ্ৰেষ্ঠ খোলবাদকৰো স্থান লাভ কৰে লেলাইবৰীৰ বেদনিধি নামতি দলে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।